মোৰ গাড়ীখনত লৈছে CM আহিবৰ কাৰণে CM প্ৰগ্ৰামত ৰিজাৰ্ভত লৈছিল। ৰিজাৰ্ভত লওঁতে মোক আকৌ ফোন কৰিলে দুপৰীয়া মানে গাড়ীখন আপোনাৰ এক্সিডেণ্ট হৈছে নগৰ বাহিনীত গাড়ীখন আছে এইখিনিয়ে গম পাইছোঁ। এতিয়া কেনেকৈ মাৰিছে কি মাৰিছে গম নাপাওঁ। এতিয়া তেওঁলোকৰ মানুহে চলাইছে পুলিচে মানুহে চলাইছে CM প্ৰগ্ৰাম যাওঁতে কি হৈছে CMৰ গাড়ীত বোলে CMৰ গাড়ীখন উঠাওঁতে বোলে অলপ ব্ৰেক মাৰিব পাহৰিলে নে কি হ'ল যাই মাৰি দিলে আৰু গাড়ীখন গোটেইখিনি ভাঙিছে আগৰখিনি। ইয়াতে তাৰমানে আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ যিহেতু মামাই বুলি কওঁ চবৰে পৰিচয়। তেওঁ আহিছিল আমাৰ বুলবুল হুছেইন ডাঙৰীয়াই গামছা পিন্ধিবলৈ। তেওঁ গামছা পিন্ধিবলৈ যেতিয়া গাড়ীখন ৰখাইছিল সেইকেইখন গাড়ী একেলগে মানে ব্ৰেক মাৰোঁতে একেলগে খুন্দা খাইছে। বেছি একো বিশেষ একো হোৱা নাই। ৰখোৱাতে তাৰমানে গাড়ীকেইখন তাৰমানে ব্ৰেক চাগে মাৰাত দেৰি হ'ল সেইটো কাৰণে খুন্দা লাগি গ'ল গাড়ীকেইখন। বহুত গাড়ী আহিছিল। গাড়ী হৈছে যথেষ্ট এতিয়া দেখা পাওঁতে বেয়া হৈছে। গাড়ী আছে ইয়াতে দেখাই দিব পাৰিব আপোনালোকে। যাত্ৰীৰ একো হোৱা নাই। যাত্ৰী চব ছেফ আছে। অলপ আজি ৰাতিপুৱা 12টামান বাজিছে ন 12টামান বাজিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।